আজি আমাৰ দুটা জঙা শেষ কিহৰ কাৰণে শেষ হ'ল আপোনালোকে ভিডিঅ'খন শেষলৈ চালেই গম পাই যাব দেই। নমস্কাৰ, গুড মৰ্ণিং সকলোকে। আজি ৰাতিপুৱাৰ পৰাই ওলালোঁ পথাৰত যাব, যিহেতুকে আজি আমাৰ ফাৰ্ষ্ট টাইম ধান ৰুব, তাৰ কাৰণে এতিয়া পথাৰত যাই আছোঁ দেই। ট্ৰেক্টৰ হাল মাৰিব আহিছেনে নাই চাব যাব লাগিব, প্লাছ কঠীয়াবিলাক সাজিব লাগিব। তো মই এতিয়া যাই আছোঁ পথাৰত। মই আহি পালোঁ সিটি পথাৰত, তো ট্ৰেক্টৰে হাল মাৰি আছেনে মই চাব যাম। তো আপোনালোকে ভিডিঅ'খন চাই থাকিব। এইফালে মাৰিব দিছোঁ দেই, ইয়াত যাই আছোঁ মই, আপোনালোকে চাই থাকিব ভিডিঅ'খন একেবাৰে শেষলৈ। এয়া আহি দেখিলোঁ পূৰা ৰেডি হৈ গ'ল, পূৰা ট্ৰেক্টৰ মাৰা হৈ গ'ল। এইফালে ট্ৰেক্টৰ মাৰি আছে এতিয়ালৈকে। মানে আজি আমাৰ প্ৰথম ধান ৰোৱা হ'ব দেই। তো এইফালে আছে ট্ৰেক্টৰ মাৰি, তো মই এইফালে মাছ ধৰি আছোঁ দেই, যিহেতুকে পানীটো খোলা হৈ গ'ল, তো তাৰ কাৰণে মাছ ধৰি আছোঁ। তো এয়া মাজে সময়ে সৰু সৰু মাছবিলাক, পুঠি মাছবিলাক দেখা পায় আৰু ন, লোকেল মাছটো খাই ভাল লাগিব, দুই একটা হ'লেও না কি কয়। তো ইয়াতে জমাই আছোঁ মই, ইয়াত চাহ পালোঁ দেই অকণমান, নিজৰ কাৰণে হ'ব, পৰিয়াল কাৰণে নহ'ব দেই। মোটামুটি 20টামান পালোঁ আৰু সৰু সৰু পুঠি মাছ। ট্ৰেক্টৰ মাৰা হৈ গ'ল, তো কঠীয়াবিলাক মানে বিধানবিলাক এনেকৈ সজাই থোৱা হ'ল। তো খন্তেক সময়ৰ পিছতে মানে অকণমান পিছতে মানে ৰোৱনীবিলাক আহিব, তো আপোনালোকক মই দেখুৱাই আছোঁ। তো ইতিমধ্যে মানে কঠীয়া ৰোৱা আৰম্ভ হৈ গ'ল, মানে ধান ৰোৱা আৰম্ভ হৈ গ'ল। তো ইয়াত চাহ আবু আৰু মোৰ মা, তো এনেকৈ অপেনিং কৰি আছোঁ দেই। বেলেগত দেখিবলৈ পাওঁ মানে প্ৰথম যিদিনা কঠীয়া ৰুব, মানে ধান ৰুব, সেইদিনা মানে পূজা কৰে কিছুমানে। আমাৰ এইফালে তেনেকুৱা পূজা চূজা নকৰে দেই, ইয়াত আপোনালোকে চাব পাৰে। তো আমাৰ এনেকৈ ডাইৰেক্ট মানে ৰুই দিয়ে, কোনো পূজা চূজা নকৰাকৈ দেই। তো সকলোৰে নিয়মটো বেলেগ বেলেগ অকণমান ন, তো আমাৰ নিয়মত আপোনালোকক মই দেখুৱাই আছোঁ। তো ইয়াত মানে ঘৰৰ মানুহবিলাক প্ৰথমে ৰুই আছে, তাৰপিছত খন্তেক সময়ৰ পিছতে অকণমান পিছতে মানে ৰাইজৰ মানুহবিলাকো আহিব। দুইজনৰ পৰা এতিয়া দেখি আছে 4জন, নহয়নে বাৰু? মানে এনেকৈ লাহে লাহে আহি থাকিব দেই। ইয়াত চাব পাৰে লাহে লাহে আকৃতি হৈ আছে, মানে খেতিৰ দেই, ধুনীয়া হৈ আহি আছে লাহে লাহে, নহয়নে? আপোনালোকে চাব পাৰে ইয়াত মানে 4জনৰ পৰা এনেকৈ লাহে লাহে 1জন 2জন 3জন 4জন 5জন 6জন 7জন, তো এনেকৈ লাহে লাহে সমাজৰ মানুহবিলাক আহি আছে দেই, কঠীয়া ৰুবৰ কাৰণে, মানে ধান ৰুবৰ কাৰণে। তো আমাৰ ইফালে মানে পূৰ্ব দিনৰ পৰাই মানে নিয়ম চলি আছে, মানে যোনদিনাখন মানে প্ৰথম মানে কঠীয়া ৰুব পৰিয়ালত, সেইদিনা মানে ৰাইজৰ মানুহ বা সমাজৰ মানুহবিলাক আহি মানে তেনেকৈ সহায় কৰি দিয়ে। তো তেওঁলোকক সহায় কৰাৰ নামত অকণমান জলপান কিবা এটা মানে চাহ পানী পিঠা চিৰা এনেকৈ ৰেডি কৰিব লাগে। তো মই এতিয়া গৈ কিনে ৰেডি কৰিব লাগিব। মই এতিয়া যাই আছোঁ, মানে যিহেতুকে সমাজৰ মানুহবিলাক আহি আছে, তেওঁলোকক পিঠা চিৰা কিবা এটাতো দিব লাগিব ন। তো এতিয়া মই ঘৰত যাই কিনে বজাৰ কৰিম দেই। তো মই এতিয়া ঘৰত যাম, একদম ৰাতিপুৱা আহিছোঁ, ঘৰত যোৱা নাই, ইয়াক কোদাল চোদাল লৈ এতিয়া মই গৈ আছোঁ ঘৰত দেই। ফাটাফাটি ৰুব নেকি না আব? ভালকে ৰুবি দেই, জমা পানী পুৰা ৰেডি কৰিছোং যা। ঠিকে আছে, মানে এনেকৈ আমাৰ সমাজৰ মানুহবিলাক আহি আছে। তো মই এনেকৈ এতিয়া ঘৰত যাব ওলাইছোঁ দেই, যিহেতুকে আমাৰ সমাজৰ মানুহবিলাক আহি আছে, এজন এজনকৈ মানে 10-12জন, তেনে 15জনমান হ'ব চাগে। তো তেওঁলোকক অকণমান আগতে ক'লোঁ, অকণমান তেওঁলোকক খোৱা বোৱাৰ কাৰণে চাহ পানী, তাৰপিছত জলপান কৰাৰ কাৰণে অকণমান বজাৰ কৰিব লাগিব। তো এতিয়া মই গৈ কিনে বজাৰ কৰিম দোকানত। তো ইয়াত মই আহি পেলাই আমাৰ হাতীগাঁৱৰ দোকানতেই। তো এতিয়া কিবা কিবি বজাৰ লৈ যাব লাগে বোলে, চেনি, তাৰপিছত চাহপাত, তাৰপিছত কি ক'ল কি কিবা লৈ যাবা দিলে, একে পাহৰি গেলাম আৰু ফোন কৰি চাব লাগিব দেই। যি থাকে না এই মানুহটা, একে ফোন চোন উঠাবা। হেল্ল', ক'ত আছে মুৰিয়া? কি কিনিব লাগে? চিনি, লাহে লাহে চাহপাত আৰু বিস্কুট, এই তিনিটাই না? দে একদম মানে খেতিৰ টেনশ্যনতে একে পাহৰিয়ে যাম বস্তুগিলা। লৈ ল'লোঁ বজাৰ, মানে নাটনিৰ বজাৰ দেই। আগতে বজাৰ কৰিছে মোৰ ৱাইফজনীয়ে, তো এতিয়া বজাৰ কৰিলোঁ। এতিয়া যাম ঘৰত, গা পা ধুই কিনে অলপ ফ্ৰেছ হৈ ল'ম। তাৰপিছত আৰু আমাৰ ৰাভা মানুহবিলাকতো জানেই কি থাকিব আজি কঠীয়া ৰোৱাৰ কাৰণে, ধান ৰোৱাৰ কাৰণে। তো আপোনালোকক সম্পূৰ্ণ দেখুৱাই দিম আজি মোৰ ভিডিঅ'ৰ জৰিয়তে। ইয়াত গাড়ীত বহি ল'লোঁ মই, এতিয়া ঘৰত যাই ওলাম দেই। তো আহি পালোঁ ঘৰত, বজাৰ চজাৰ লৈ। তো ৱাইফজনী বা কি বনাই আছে আপোনালোকক দেখুৱাই আছোঁ দেই, আপোনালোকে চাই ল'ব। কিটচেন ৰুমত যাই আছোঁ, মানে আমাৰ ভাঙা পাকঘৰত যাই আছোঁ দেই, খুৰা ভাষাত ক'লে পাকঘৰ। তো কি আইটেম কৰি আছে মোৰ ৱাইফজনীয়ে। তো ইয়াত আহি দেখিলোঁ ফাৰ্ষ্ট টাইম হাৰিত ভিজাই থৈছে চয়াবিন, হাৰা নহা মাংস। তো ইফালে লেতেৰা পেতেৰা হৈ আছে আছা, লাও আলু না, তাৰপিছত ইফালে বহুত কিবা কিবি দেই। তো এই লাও আৰু আলুটা কি কৰিব আৰু চয়াবিনটা? নিৰামিষ মানে ব্ৰইলাৰ মাংস নাখাওঁ গিলাক না, নিৰামিষ যিসকলে মানে ব্ৰইলাৰ নাখায় তেওঁলোকক ন।
তো এইটো কি পিঠা আৰু তেল পিঠা তেল পিঠা কি চাউলৰ বৰা চাউলৰ দেই এইটো এনেকৈ ভাজি আছে তেলৰ পিঠা ইয়াৰ গৰম গৰম খাই টেষ্টি লাগিব দেই আৰু এইটো ব্ৰইলাৰ মাংস না এতিয়া ব্ৰইলাৰ মাংস আৰু পূৰা ধুনীয়াকৈ বনাই আছে ইয়াত জুইত আমাৰতো গেছ টেছ নাই তেনেকুৱা তো ইয়াত জুইতে বনাই আছে দেই মোৰ ৱাইফজনী কষ্ট কৰি আছে মানে ন তো কষ্টটো কৰিবই লাগে এইগিলাই পৰম্পৰাগত নিয়ম ন চবৰে ঘৰত গ'লে মানে আমি ভাল ভাল তেনেকুৱা খাবলৈ পাওঁ তো আমাৰ ঘৰতো কিছুমান অলপ হ'লেও দিব লাগিব তো এইবিলাকে মানে বনাই আছে পূৰা জেং জাবৰ হৈ আছে মানে লেতেৰা পেতেৰা হৈ আছে দেই তো বহুতকেইটা আইটেম ইয়াৰ পৰা চালে মানে বহুত মানে মানে এইটো পাকঘৰ ক'ব নে কিবা বেলেগ ৰুম ক'ব মানে পূৰা লেতেৰা পেতেৰা হৈ আছে দেই তো এনেকৈ মানে ৰেডি কৰি আছে মোৰ ৱাইফজনীয়ে কষ্টকৈ দেই তো গা পা ধুই আহিলেও ইয়াত অলপমান তেল খানিব লাগিব এতিয়া একদম চুলিগিলা লেতেৰা হৈ গৈছে দেই তো চুলিগিলা লাম্বা লাম্বা হৈ গৈছে না বহুত দিন কাটা নাই তো চুলি ইয়াত চাহ মানে জেংগ ষ্টাইল হৈ গৈছে তো ঐ কিবা কিবি বনাইছে নেকি পুৰা ভোক লাগি গৈছে ৰে পেটটা মাও কি বনাইছে কিবা কিবি খাই ল'ব লাগিব ৰ পাকঘৰত যাম মই সময় নাই নিজে বাঢ়ি খা মই পিঠা ভাজিছোঁ অলপচোন মানুহ আহি পাব আৰু এই ইমান কামৰ ভাগৰত আহিলোঁ আৰু নিজেহে বাঢ়ি খাব লাগিব না মোৰ সময় নাই পিঠা ভাজিব লাগে দে নাপায় তোৰ লগত এতিয়া বোলে কিবা বনাই আছে একদম পাকঘৰত ধুমা সূৰ্য নহয় মোৰ দেই আপোনালোকৰ পাকঘৰত ধুমা সূৰ্য হয় নেকি জনাই দিবচোন মানে নিজে বোলে ভাত লৈ খাব লাগিব এতিয়া মই তো উপায় নাই খাইতো ল'বই লাগিব তেওঁ কাম কৰি আছে নকৰা নহয় ময়ো দেখি আছোঁ হয়নে নহয় তো এনেকৈ কৰি ল'লোঁ ৰেডি এতিয়া মই ইয়াতে বহি বহি খাম ফেনৰ তলত আৰু ইয়াত দেখিলোঁ ফেনৰ তলত চেয়াৰ টেয়াৰ মই ৰেডি কৰিলোঁ আছে মইনাহে বহি তো উপায় নাই মই ইয়াতে বহিব লাগিব এখন তো এইটো হৈছে ব্ৰইলাৰ মাংস আলু ভাজি আৰু এই অকণমান যে মই মাছ পাইছিলোঁ যে মাছ ধৰিছিলোঁ সেইটো মাছ অকণমান ভাজি দিলে ৱাইফজনীয়ে তো মই এতিয়া খাম দেই যিহেতুকে ৰাতিপুৱাৰ পৰা ওলাই গৈছোঁ একো খোৱা নাই তো এতিয়া মই অকণমান ভাত খাম দেই চিত্ৰবী আৰু এই মেকুৰীগিলা মানুহ ভাত খাব বহিলে মেয়ং মেয়ং কৰে আৰু মেয়ং মেয়ং কৰাতে যদি ভাত পায় কি লাগে না নাকাৰ জীৱন লোৱাই ভাল আছিল নেকি এনেকুৱা লাগি যায় মোক কেতিয়াবা কেতিয়াবা তো ভাত খাই উঠি মানে তামোল এযোৰ খাব নাপালে কিবা বেয়া লাগে দেই আপোনাৰ লগত এনেকুৱা লাগে নালাগে জনাই দিব তো ভাত চাত খাই ল'লোঁ এখন খাই আছোঁ মই তামোল দেই আৰু এইফালে চাওক পূৰা মানে ৰেডি ইয়াতে পানী আছে দেই ইয়াতে পানী এইটো হ'ল আমি ব্ৰেক বুলি ক'ম আপোনালোকে কি বুলি কয় জনাব দেই ইত্যাদি মানে জঙা চিকা হ'ব এইবিলাক আহি আছে ঠাণ্ডৰি কিনে তো আমাৰ ৰুমবিলাক ৰেডি হৈ আছে নে মই চাই আছোঁ দেই তো ইয়াছা এইটো ৰুমটো আপোনালোকে চিনি পায় কোনোবাই যদি আহে মোৰ ফেচবুক ফ্ৰেণ্ডবিলাক ইয়াতে বহিব দিয়া হয় তো আজি ছিষ্টেমটো অকণমান বেলেগ কৰি থৈছোঁ ইয়াত বস্তা পাৰি দিছোঁ ৰোৱনীবিলাক আহি আছে মানে আবুসকলে আহি আছে ইয়াতে বহিব অকণমান ৰেষ্ট কৰিব চাহ পানী খাব জলপান খাব আপোনালোকক গোটেইবিলাক ডিটেইল দেখাই আছোঁ দেই ইয়াত জগ পানীবিলাক ৰেডি হৈছে যিহেতুকে গৰম তাৰ কাৰণে জগ পানী ৰেডি কৰি থোৱা হ'ল তিনিটা জগ তাৰপিছত ইয়াতে পাণ তামোল মানে সন্মানেৰে ইয়াতে ৰাখি থোৱা হৈছে দেই তো ইয়াত আহি পালে ৰোৱনীবিলাক মানে ধান ৰোৱা আবু আইতাসকলে আহি পালে তো পানী খোৱাবিলাক পানী খাই আছে কথা পতাবিলাক কথা পাতি আছে দেই এইটোকে কষ্ট কৰি আহিলে আৰু দিনটোও গৰম তাৰ কাৰণে এয়া মোৰ ৱাইফজনে মানে লেবু পানী দি আছে দেই লেবু চৰবত দি আছে ইয়া ওলাই আছোঁ মই জঙা এইটো হৈছে আমাৰ জঙা এইটো আনিলোঁ জঙা ইয়াতে লিখা আছে মোৰ নাম মানে বিয়া বাৰত লৈ গ'লে মানে ধীৰাজ মানে নামটো লিখি থ'লে মানে হেৰুৱা চান্স নাই আৰু ন এইয়া চাই ল কি মজা হৈ আছে না ইয়াৰ জঙাৰ ভিতৰত চানা পূৰা ৰস ওলাইছে ৰস ইয়াৰ মই পানী ঢালি আছোঁ দেই পানী আৰু ইয়াৰ চাহ লিবু পানী খোৱাৰ পিছত দিলে চাহ খোৱাৰ পিছতে খাব জঙা তো এনেকৈ শিকি আছোঁ মই ইয়াত মদ দেই তো মোৰ মদ হৈ গ'ল ৰেডি তাৰ কাৰণে উঠাই আছোঁ মই এতিয়া জকত দেই ইয়াত জকত উঠাই ল'ম তাৰপিছত ৰোৱনীবিলাকক দি যাব লাগিব দেই এইটো হৈছে ব্ৰেক ইয়াতে মই ওলাই আছোঁ দেই এই জঙাৰ পৰা ওলাইছোঁ ইয়াৰ পৰা ওলাই আছোঁ দেই এনেকৈ ওলাই আছোঁ এনেকৈ Koite koite dah, ada no poro dah asli lagi go. Asli lagi go ya, itu ke.
যা নহ'লে কৰা হেনা হ'ল খাওঁ হেনা নহ'ল আৰু হা যাবি এবছৰ খাওয়া নিচিনা যে হল কোরা নিচিনা নহল মানে সমাজৰ মানুহবিলাকক মানে পিহি খুৰী আইতা আবুসকলক মানে বিদায় দিব পাৰিলোঁ এইফালে চাহ এইফালে জঙা 1টা 2টা 3টা তো আজিৰ ভিডিঅ' এইখিনিয়ে পূৰা কাম কৰি কৰি লাগি গৈছে ভাগাৰ তো এতিয়া আমি অকণমান ৰেষ্ট ল'ম দেই তো নেক্সট ভিডিঅ'ত আৰু সকলোকে লগ পাম না লগ পাম আৰু আকৌ লগ পাম বাই বাই আজিৰ বাই কাৰণে বাই আজিৰ কাৰণে